ডিসিশন লৈছো আমি ফাষ্ট ট্ৰেক কোৰ্টত গোটেই বিষয়টো আমি বিচাৰ প্ৰক্ৰিয়াটো আমি চলাম মুখ্যমন্ত্ৰী কোৱা কথা ফাষ্ট ট্ৰেক কোৰ্ট মানে কি এখন ডেজিগনেটেড কোৰ্ট যে জুবিন গাৰ্গৰ হত্যাৰ গোটেই বিষয়টো ধাৰাবাহিকভাৱে নিৰবিচ্ছিন্নভাৱে বিচাৰ প্ৰক্ৰিয়াটো চলাবৰ বাবে এখন কোৰ্টক ডেজিগনেট কৰা যায় সেইটোৱে ফাষ্ট ট্ৰেক কোৰ্ট গতিকে ফাষ্ট ট্ৰেক কোৰ্টখন বনাম বুলি ডিচেম্বৰ মাহত সিদ্ধান্ত লৈছো বুলি কোৱাৰ পিছত আজি ফেব্ৰুৱাৰী মাহৰ অন্তিম সময়লৈকে এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰিলে যদি দুখীবিলাকে জামিন পায় তেতিয়া মোক নকব মই পৰিয়ালক সুধিয়ে সিদ্ধান্ত ল'ম মুখ্যমন্ত্ৰীয়ে কোৱা মই শুনিছো দ্বিতীয় কথা কৈছে যে তেওঁলোকক জামিন দিয়া নাই সেইটো বহুত ডাঙৰ কথা আৰু সেই জাজজনক আতৰাবৰ বাবে ষড়যন্ত্ৰ চলাই আছে এই দুটা কথা মুখ্যমন্ত্ৰীয়ে প্ৰধানত কৈছে এটা কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া জাজজনক সলাবলৈ কোনে দাবী কৰিছে বাৰু আপুনি এটা উদাহৰণ দিয়কচোন আমিতো শুনা নাই কোনেওতো জাজজনক সলনি কৰিব লাগে বুলি কোৱা নাই সকলোৱে কৈছে যে এটো ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰিব লাগে তাৰমানে আপুনি ভাল পোৱা বা আপোনাৰ বিশ্বাসভাজন সেইজন জাজকে ডেজিগনেট কৰি তেওঁৰ দ্বাৰা ন্যায়িক প্ৰক্ৰিয়াটো ফাষ্ট ট্ৰেক কোৰ্টত কৰাবৰ কাৰণে আপুনি দায়িত্ব দিয়ক তেওঁ কোনো আতৰাবলৈ কোৱা নাই ইমান বিভ্ৰান্তিকৰ অসত্য কথা ৰাইজক নকব মুখ্যমন্ত্ৰী কোৱাটো উচিত নহয় দ্বিতীয় কথাটো হ'ল যে গ্ৰেপ্তাৰ আৰু জামিন নোহোৱা মানে শাস্তি নুবুজায় গ্ৰেপ্তাৰ আৰু জামিন নিদিয়াটো শাস্তি নহয় শাস্তি বুলি কেতিয়া কম যেতিয়া আদালতৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব চূড়ান্ত ৰায়দান কৰিব প্ৰকৃত দোষীজনক ফাঁচী মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড অন্যান্য ষড়যন্ত্ৰকাৰীসকলক 10 বছৰ 8 বছৰ 7 বছৰ কাৰাদণ্ডৰ নিৰ্দেশ যেতিয়া চূড়ান্তভাৱে আদালতে দিব সেইটোহে ন্যায় বুলি কয় আৰু সেই ন্যায়টো পাব জাজমেণ্টটো পাবৰ বাবে চূড়ান্ত ৰায়দান পাবৰ বাবে গোটেই ন্যায়িক প্ৰক্ৰিয়াটো ফাষ্ট কৰিব লাগিব ক্ষিপ্ৰতাৰে কৰিব লাগিব যদি ফাষ্ট ট্ৰেক কোৰ্ট হয় আপুনি যিজন জাজৰ ওপৰত বিশ্বাস স্থাপন কৰিছে যোনে জামিন দিয়া নাই বুলি কৈছে যিজন জাজে তেখেতকে দায়িত্ব দিয়ক তেখেতকে ফাষ্ট ট্ৰেক কোৰ্টত দায়িত্ব দি বিচাৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে আগুৱাই নিয়ক যাতে অতি কম দিনৰ ভিতৰত অহা 1.5 মাহ মানৰ ভিতৰত 2 মাহ মানৰ ভিতৰত গোটেই বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয় আৰু দুখীৰ শাস্তিৰ ৰায়দান চূড়ান্ত পৰ্যায়ত ন্যায়ালয়ে ঘোষণা কৰিব পাৰে আমি কৈছো যে নিৰ্বাচনৰ আগতেই চূড়ান্ত ৰায়দান হৈ যাওক নিৰ্বাচনৰ আগতে দুখীয়া শাস্তি পোৱাৰ সিদ্ধান্তটো অসমৰ ৰাইজে জনাৰ সুবিধা কৰি দিয়ক এটোৱে আমাৰ আহ্বান কিন্তু মুখ্যমন্ত্ৰীয়ে বিভ্ৰান্তিকৰভাৱে যিকেইটা কথা কৈ আছে জাজজনক আতৰাবলৈ ষড়যন্ত্ৰ চলিছে কোনেও ষড়যন্ত্ৰ কৰা নাই জাজজনক আতৰাব লাগে বুলি কোনেও এবাৰো কোৱা নাই সকলোৱে ফাষ্ট ট্ৰেক কোৰ্ট বুলিহে কৈছে জাজজনক আতৰাবলৈ ষড়যন্ত্ৰ কৰা বুলি কোৱা কথাষাৰ মুখ্যমন্ত্ৰী স্বসৃষ্ট নিজেই সৃষ্টি কৰিলে কথা কোনেও কোৱা নাই 1 নম্বৰ 2 নম্বৰ জামিন পালে মোৰ দুখ নাই তাৰমানে মুখ্যমন্ত্ৰীয়ে জানে ফাষ্ট ট্ৰেক কোৰ্ট হলে বিচাৰ প্ৰক্ৰিয়া সোনকালে সমাপ্ত হলে হয়তো দুখী কেইজনে জামিন পাই যাব পাৰে তাৰ কাৰণ এইটোৱেই যে তদন্তৰ প্ৰক্ৰিয়াত ত্ৰুটি আছিল আৰু দুৰ্বল চাৰ্জশিট এই দুটা কথাত জামিন পাব পাৰে নহলে জামিন নাপায় মুখ্যমন্ত্ৰীয়ে পানী নহৰকা তদন্ত হোৱা বুলি কৈছিল গতিকে এইটোতো কোনো কাৰণতে জামিন পাব নোৱাৰে আৰু জামিন যেতিয়া ন্যায়িকভাৱে বিধিগতভাৱে পাব নোৱাৰে যিজন জাজ বহিলেও জামিন দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে এজন জাজৰ প্ৰতি অফুৰন্ত আস্থা স্থাপন কৰিছে অন্যান্য জাজসকলৰ প্ৰতি সন্দেহ ব্যক্ত কৰিছে ইয়াৰ দ্বাৰা ন্যায়িক ব্যৱস্থাটোৰ প্ৰতি মানুহৰ সন্দেহ হ'ব আৰু ন্যায়িক ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা হ্ৰাস পাব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বক্তব্যটো যে একাংশ জাজক সন্দেহৰ আৱৰ্তলৈ ঠেলি দি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায়ালয়ৰ বিশেষ অধিকাৰ ভংগ কৰিছে ন্যায়ালয়ক অৱমাননা কৰা বুলি আমি আশংকা কৰোঁ আচলতে সন্মানীয় উচ্চ ন্যায়ালয়ে এই মুখ্যমন্ত্ৰীৰ বক্তব্যৰ ওপৰত কণ্টেম্প্ট অফ কোৰ্টৰ মোকদ্দমা ৰুজু কৰিব লাগে আচলতে গতিকে এই কথাবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈ আছে আমি নাজানো আমি আজিও দাবী জনাইছো যে ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে তদন্তৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে তদন্তৰ প্ৰক্ৰিয়াৰ ওপৰত প্ৰস্তুত কৰি দিয়া চাৰ্জশ্বিট আৰু তদন্ত প্ৰক্ৰিয়া সামগ্ৰিক বিধি ব্যৱস্থাৰ আধাৰত বিচাৰ প্ৰক্ৰিয়াটো ধাৰাবাহিকভাৱে চলিব লাগে অহা 1.5 মাহ 2 মাহৰ ভিতৰত বিচাৰ সম্পূৰ্ণ হ'ব লাগে দুখী শাস্তি পোৱা ৰায়দান পাব লাগে সেইটোৱে মূল কথা ইয়াত অন্য কথা নাই জুবিন ক্ষেত্ৰক লৈও বহু কথা ওলাই আছে যে জুবিন ক্ষেত্ৰখন চৰকাৰে যেনেধৰণে বনাব বিষয়টো আগবঢ়াব বিচৰা নাই ক্ষেত্ৰখনৰ না চাওক নিশ্চিতভাৱে
মানে জুবিন গাৰ্গ বুলি নামটো শুনিলে, জুবিন গাৰ্গৰ নামটো শুনিলে মুখ্যমন্ত্ৰীৰ আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীৰ জ্বৰ উঠি যায়। কিয় উঠি যায় নাজানো, মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ নাম শুনিলে অস্থিৰ হৈ পৰে। কিয় হৈ পৰে সেইটোও নাজানো। এতিয়া কথাটো যে মুখ্যমন্ত্ৰীৰ যিটো আচৰণ, মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ মৃত্যুৰ দিনাখনৰ পৰা আজিলৈকে তেখেতে যিমানবিলাক বক্তব্য ৰাখিছে, যদি কোনোবা এজন যিকোনো ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ সকলো বক্তব্য কালিলৈকে যিবোৰ কথা ক'লে, এই সকলো বক্তব্য এবাৰ যদি একেলগে কোনোবাই শুনে, যিকোনো এজন মানুহৰ মানে হিতাহিত জ্ঞান হেৰাই যাব যে এজন মানুহে ইমান পাভলুটি কেনেকৈ মাৰিব পাৰে। তেওঁ ক'লে ন্যায় আমিয়েই দিম, আৰু কোনে দিব? যদি মই ন্যায় দিব নোৱাৰোঁ আমাক কিয় ভোট দিব? আমাক ভোট দিব নালাগে। ভোটৰ কথা কোনে কৈছিল বাৰু? মুখ্যমন্ত্ৰী নিজেই কৈছিল। ৰাজনীতি কোনে টানি আনিছে? মুখ্যমন্ত্ৰী টানি আনিছে। কোনেওতো কোৱা নাই ভোটৰ লগত ৰাজনীতিৰ লগততো জুবিনৰ হত্যাৰ কোনো সম্পৰ্ক নাই। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সম্পৰ্ক টানি আনিছে জুবিনৰ মৃত্যুৰ লগত, ৰাজনীতিৰ লগত। মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই ফাষ্ট ট্ৰেকত গঠন কৰিম, কিয় কৰা নাই? ডিচেম্বৰত কেবিনেট ডিচিশ্যন লৈছোঁ বুলি কৈছে, এতিয়া আকৌ কৈছে 26 তাৰিখে আমি ডিচিশ্যন ল'ম কেবিনেট। তাৰমানে ডিচেম্বৰত লোৱা নাছিল, মিছা কথা কৈছে। এই কামবোৰ কিয় কৰি আছে? আমি তাৰ কাৰণটো বিচাৰি পোৱা নাই। যে জুবিনৰ ন্যায় প্ৰদানৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ যিটো হেমাহি বা চৰকাৰখনৰ যিটো অনীহা, সেই কথাটো অতি নিৰ্লজ্জভাৱে প্ৰকাশ পাইছে। যিকোনো মানুহেই তেওঁৰ বক্তব্যবোৰ শুনিলে অনুমান কৰিব পাৰে যে জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত মুখ্যমন্ত্ৰী সামান্যতমো চিৰিয়াছ নহয়, সামান্যতমো সংবেদনশীল নহয়। আমি ডে ওৱানৰ পৰা কৈ আছিলোঁ যে গোটেই বিষয়টো যিহেতু বহিৰাষ্ট্ৰত হৈছে, এই হত্যাকাণ্ড বহিৰাষ্ট্ৰত হৈছে, ভাৰতবৰ্ষত হোৱা নাই, গতিকে এইটো তদন্তৰ আওতাৰ ভিতৰত অসম আৰক্ষীয়ে গৈ তদন্ত কৰিব নোৱাৰে। এই গোটেই বিষয়টো চেণ্ট্ৰেল এজেঞ্চিক দি দিয়ক তদন্ত কৰিবলৈ। যদি মুখ্যমন্ত্ৰীয়ে চেণ্ট্ৰেল এজেঞ্চিক তদন্ত কৰিবলৈ দি দিলেহেঁতেন, আজি মুখ্যমন্ত্ৰীয়ে বিভ্ৰান্তিকৰ কথাবোৰ ক'ব লগা নহ'লহেঁতেন। CBI তদন্ত কৰিলেহেঁতেন, ৰিপৰ্ট দিলেহেঁতেন, কোনেও সন্দেহ ব্যক্ত নকৰিলেহেঁতেন, মুখ্যমন্ত্ৰীকো সন্দেহ নকৰিলেহেঁতেন, মুখ্যমন্ত্ৰী বিভ্ৰান্তিবোৰ কথাবোৰ কৈ থকাৰ পৰিৱেশ সৃষ্টি নহ'লহেঁতেন। কিন্তু তেখেতে নিদিলে। কিয় নিদিলে? ইয়াৰ কাৰণটো কি? কিয় তেখেতে নিজৰ বিশ্বাসস্থ আৰু বিশ্বাসভাজন আৰক্ষী বিষয়াকেইজনমানক লৈ এখন SIT গঠন কৰিলে, যাৰ কৰ্তৃত্ব নাই ছিংগাপুৰত গৈ তদন্ত কৰাৰ? সেই কামটো কিয় কৰিছিল? তাতে মানুহৰ সন্দেহৰ অৱকাশ আছিল। SIT তদন্ত কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গক হত্যা কৰিছে, কেইজনমানে হত্যা কৰিছে, কেইজনমানে সহযোগ কৰিছে। হত্যা ক'ত কৰিছে? সাগৰৰ মাজত। কোন আছিল লগত? 15জন ব্যক্তি আছিল। সেই 15জনৰ 4জন গ্ৰেপ্তাৰ হ'ল, 4জন দোষী বুলি ক'লে। বাকী 11জন কিয় দোষী নহয়? হত্যাকাণ্ডৰ সময়ত লগত থকা আটাইকেইজন দোষী হ'ব লাগিছিল। গতিকে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ব্ৰাইট আছামিজ বুলি কৈ ৰেহাই দি দিলে। ব্ৰাইট আছামিজে হত্যা কৰিব নোৱাৰে নেকি? হত্যাৰ ষড়যন্ত্ৰত জড়িত হ'ব নোৱাৰে নেকি? আমি আৰম্ভণিৰ পৰা দাবী জনাইছোঁ ছিংগাপুৰৰ যিখন ব্ৰাইট অসমীয়া মুখ্যমন্ত্ৰীৰ ভাষাত, প্ৰবাসী অসমীয়া, সেই 11জনকো তদন্তৰ আওতালৈ আনক, 11জনক গ্ৰেপ্তাৰ হওক। আইনে বিচাৰ কৰিব কোন দোষী কোন নিৰ্দোষী। কিন্তু সেই 15জনৰ 4জনক গ্ৰেপ্তাৰ কৰি 11জনক ৰেহাই দিলে। গতিকে মুখ্যমন্ত্ৰীয়ে জুবিন হত্যাৰ তদন্তৰ নামত চলাই থকা গোটেই কাম কাজবোৰ সন্দেহৰ আৱৰ্তত আছে। আৰু তাৰ পৰা উদ্ধাৰ পাবৰ বাবে, তাৰ পৰা আঁতৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে দৈনিক বিভ্ৰান্তিকৰ কথা কৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা মুকলিকে মই কৈ দিওঁ যে অসমৰ কোনেও বৰ্তমানৰ জাজজনক আঁতৰাবলৈ ষড়যন্ত্ৰ কৰা নাই। অসমৰ মানুহে কেৱল পৰিয়ালে বা অসমৰ মানুহে আমি সকলোৱে কেৱল ক্ষিপ্ৰতাৰে তদন্ত সম্পূৰ্ণ হোৱাৰ স্বাৰ্থত ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰিবলৈ দাবী জনাইছোঁ। যদি মুখ্যমন্ত্ৰী কোৱা জাজজন ইমান বিশ্বাসভাজন, তেতিয়াহ'লে তেখেতকে দায়িত্ব দি ফাষ্ট ট্ৰেক কোৰ্টখন কনষ্টিটিউট কৰক, গঠন কৰক আৰু বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰক। দ্বিতীয় কথাটো হ'ল যে বেলেগ জাজে জামিন দি দিব, এই কথাষাৰ সাংঘাতিক ভুল কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনাৰ তদন্তৰ প্ৰক্ৰিয়া যদি শুদ্ধ আছিল, চাৰ্জশ্বিট যদি শক্তিশালী আছিল, তেতিয়াহ'লে কোনো জাজে জামিন দিব নোৱাৰে, সম্ভৱে নহয়। চব বিধি বিধান মতে হ'ব। গতিকে সেইটো কথা মুখ্যমন্ত্ৰীয়ে ভুল কথা কৈ আছে। গতিকে মই আশা কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভ্ৰান্তিৰ কথা নক'ব। আপুনি তাৎক্ষণিকভাৱে ফাষ্ট ট্ৰেক কোৰ্টখন গঠন কৰক আৰু তদন্ত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে নিৰ্বাচনৰ পূৰ্বে সমাপ্ত কৰক। আন এটা বিষয় সুধিব বিচাৰিছোঁ যে মিত্ৰতাৰ ক্ষেত্ৰত ইতিমধ্যে ৰাজ্য দলেও কৈ আছে যে বহুতখিনি অসুবিধা আছে, 2-3টা চিটৰ অসুবিধা আছে। আপোনালোকৰ কিমান পৰ্যায়ত ঠিক হৈছে? এটা খবৰ ওলাইছে যে আপোনালোকৰ ইতিমধ্যে চূড়ান্ত হৈ গৈছে। চাওক, যিকোনো ৰাজনৈতিক মিত্ৰতা বৰ সৰল অংক নহয়। ৰাজনৈতিক মিত্ৰতা মানে ভিন্ন আদৰ্শ ৰাজনৈতিক দল কিছুমানৰ সহ অৱস্থান, সেইটোৱেই ৰাজনৈতিক মিত্ৰতা। কেতিয়াবা বিভিন্ন আদৰ্শৰ গোটা মিল নথকা দলেও একত্ৰিত হৈ এটা কমন কজত, এটা গ্ৰেটাৰ ইণ্টাৰেষ্টত জনসাধাৰণৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত জগদীশ ভূঞাৰ প্ৰতিক্ৰিয়া।